এখেতে ডক্টৰ ভূপেন হাজৰিকাক যেতিয়া ভাৰতৰত্ন দিয়াৰ সিদ্ধান্ত লৈছিলে বিজেপিয়ে, তেতিয়া মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই এজন সাধাৰণ গায়কক কিয় ভাৰতৰত্ন দিব লাগে বুলি কৈ তেখেতে প্ৰশ্ন তুলিছিলে পাৰ্লিয়ামেণ্টত। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জাগিৰোডত ছেমি কণ্ডাক্টৰটো আনিলে। তেতিয়া মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে, তেওঁ বৰ্তমান কৰ্ণাটকৰ মন্ত্ৰী, তেওঁ ক'লে যে এইটো কিয় অসমত দিব লাগে, অসমত ক'ত ইণ্ডাষ্ট্ৰী হোৱা সুবিধা আছে, এইটো কৰ্ণাটকত দিব লাগে। আৰু সেই কথাটো আকৌ গৌৰৱ গগৈয়ে সমৰ্থন কৰিলে। মই সভাপতি হওঁতে যেতিয়া খাৰ্গে ডাঙৰীয়া আহিছিল, তেতিয়া ভাষণ কি হ'ব মই লিখি দিছোঁ, মই ঠিক কৰিছিলোঁ, আপুনি এইকেইটা কথা ক'ব। কিন্তু যোৱাবাৰ ৰেকিবুদ্দিন আহমেদৰ সমষ্টিত যেতিয়া খাৰ্গে ডাঙৰীয়া আহিছিল, তেতিয়া খাৰ্গে ডাঙৰীয়াই কি কৈছিলে যে সকলো বাংলাদেশীকে মাটি দিয়া হ'ব আৰু এটা ঘৰ দিয়া হ'ব। আপোনালোকে উলিয়াই ল'ব ফুটেজ। আৰু আজিও কৈছে যে বাংলাদেশীক মাটি দিয়া হ'ব, ঘৰ দিয়া হ'ব। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া মোৰ সভাপতি আছিলে। বয়সৰ ফালৰ পৰাই কওক বা মই যিটো দলত আছিলোঁ তাৰ সভাপতি হিচাপে তেখেতৰ প্ৰতি মোৰ সন্মান আছে। কিন্তু তেখেতৰ যিটো স্থিতি সেইটো সদায় অসম বিৰোধী। মই দলৰ সভাপতি, ৰাজ্যিক সভাপতি হিচাপে, ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেখেতক সদায় মই দিল্লীত গ'লে সভাপতি হিচাপে মই সদায় সন্মান যাচিছোঁ। কিন্তু মই তেতিয়াও এখন চিঠি লিখিছিলোঁ, আপোনালোকক দিম মই, যে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই অসমবাসীক ভোট দিবলৈ ক'লে এতিয়া অসমবাসীয়ে ভোট নিদিয়ে। কিয় নিদিয়ে? যে এখেতে ডক্টৰ ভূপেন হাজৰিকাক যেতিয়া ভাৰতৰত্ন দিয়াৰ সিদ্ধান্ত লৈছিলে বিজেপিয়ে, তেতিয়া মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই এজন সাধাৰণ গায়কক কিয় ভাৰতৰত্ন দিব লাগে বুলি কৈ তেখেতে প্ৰশ্ন তুলিছিলে পাৰ্লিয়ামেণ্টত। এই কথাবিলাক ৰাইজে গম পায়। তাৰপাছত যেতিয়া বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জাগিৰোডত ছেমি কণ্ডাক্টৰটো আনিলে, তেতিয়া মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে, তেওঁ বৰ্তমান কৰ্ণাটকৰ মন্ত্ৰী, তেওঁ ক'লে যে এইটো কিয় অসমত দিব লাগে, অসমত ক'ত ইণ্ডাষ্ট্ৰী হোৱা সুবিধা আছে, এইটো কৰ্ণাটকত দিব লাগে। আৰু সেই কথাটো আকৌ গৌৰৱ গগৈয়ে সমৰ্থন কৰিলে। মানে অসমত জাগিৰোডত ছেমি কণ্ডাক্টৰ নালাগে বুলি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পিতেকে ক'লে, আৰু সেই কথাটোক সমৰ্থন কৰিলে ৰাজহুৱাকে, মনে মনে নহয়, টিভিত আছে ফুটেজ চাই ল'ব। গৌৰৱ গগৈয়ে ক'লে যে বিজেপি চৰকাৰে দাদাগিৰি কৰি পেলাই অসমত দিছে যিটো বস্তু ছেমি কণ্ডাক্টৰ কৰ্ণাটকত দিব লাগে। গতিকে যিটো অসম বিৰোধী খাৰ্গে ডাঙৰীয়াৰ যিটো পুৰণা স্থিতি, সেই কথাবিলাকৰ কাৰণে মই সভাপতি থাকোঁতেও তেওঁক মোক মাতি নপঠালে মই বেছি লগ কৰা নাই। মই তেখেতক লগ কৰিছিলোঁ, যেতিয়া সভাপতি হিচাপে মোক মাতি পঠিয়াই তেতিয়া মই যাবলৈ বাধ্য, মই লগ কৰিছিলোঁ। আৰু যোৱাবাৰ এই গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত মই সভাপতি হওঁতে যেতিয়া খাৰ্গে ডাঙৰীয়া আহিছিল, তেতিয়া ভাষণ কি হ'ব মই লিখি দিছোঁ, মই ঠিক কৰিছিলোঁ, আপুনি এইকেইটা কথা ক'ব। কিন্তু যোৱাবাৰ ৰেকিবুদ্দিন আহমেদৰ সমষ্টিত যেতিয়া খাৰ্গে ডাঙৰীয়া আহিছিল, তেতিয়া খাৰ্গে ডাঙৰীয়াই কি কৈছিলে যে সকলো বাংলাদেশীকে মাটি দিয়া হ'ব আৰু এটা ঘৰ দিয়া হ'ব। আপোনালোকে উলিয়াই ল'ব ফুটেজ। আৰু আজিও কৈছে যে বাংলাদেশীক মাটি দিয়া হ'ব, ঘৰ দিয়া হ'ব। এতিয়া অসমত কিমান শ্বহীদ হ'ল, কিমান দিন আন্দোলন হ'ল বাংলাদেশীৰ বিৰুদ্ধে। কোনো জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ বিৰুদ্ধে বিজেপিয়ে কথা কোৱা নাই। অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈকে যুঁজ এখন চলিছে বাংলাদেশীৰ বিৰুদ্ধে। আৰু কংগ্ৰেছৰ সভাপতিজনে গৌৰৱ গগৈয়ে স্ক্ৰিপ্ট লিখি দিছে, আহি পেলাই কৈছে যে কংগ্ৰেছ চৰকাৰ যদি আহে বাংলাদেশীক ঘৰ মাটি দিয়া হ'ব। গতিকে অসমৰ ৰাইজে বুজি পাইছে যে কংগ্ৰেছ আজি কাৰ পক্ষত লৈছে। গোপীনাথ বৰদলৈয়ে সৈয়দ ছাদুল্লাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে। গোপীনাথ বৰদলৈয়ে যেতিয়া সৈয়দ ছাদুল্লাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে, অনাস্থা প্ৰস্তাৱ আনিছিলে, ভীমবৰ দেউৰী, ৰূপনাথ বৰ্মাই সমৰ্থন কৰিছিলে। আৰু আজি গৌৰৱ গগৈয়ে অসমীয়াত্বৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে খাৰ্গে ডাঙৰীয়াক লগত লৈ। এইবিলাক কথাৰ সিদ্ধান্ত আৰু উত্তৰ অসমৰ ৰাইজে অহা 9 তাৰিখে বেলট বাকচত দিব। আৰু এটা কথা কৈছে যে এতিয়া যিখিনি নকল কংগ্ৰেছ আছিল তেওঁলোক বিজেপিত গুচি গ'ল, এতিয়া আমিহে আচল কংগ্ৰেছ যিখিনি আছোঁ আমাক সমৰ্থন কৰিব। নাই, খাৰ্গে ডাঙৰীয়াক মই এতিয়াতো তেখেতে মোৰ কথা চাগে গম নাপাবগৈ, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াকে আপোনালোকে সুধিব যে ৰাজ্যসভা ইলেকশ্যনত 6টা ভোট যে কংগ্ৰেছক এৰাইছিলে, সেইকেইজনটো এতিয়া MLA টিকেট পাইছে। যশোৱন্ত সিনহা ডাঙৰীয়াই ৰাষ্ট্ৰপতি ইলেকশ্যন খেলোঁতে তেতিয়া আমাৰ 26টা ভোট আছিলে বিৰোধীৰ, যশোৱন্ত সিনহা ডাঙৰীয়াই 20টা ভোটহে পাইছিলে। এতিয়া সেই 6জন কি হ'ল, অৰিজিনেল হৈ গ'ল নেকি কংগ্ৰেছ? সেইটোও সুধিব।